আজি আকৌ দুপৰীয়াৰ খানা ভিডিঅ' দিবলৈ আহিব দেই দেখিছেনে আজি একদম ফুলকবি বিলাহী এখন জোল বনাম ফুলকবি বিলাহী আলু মাছৰ আৰু ফুলকবিটো একদম ডাঙৰ ডাঙৰকৈ থৈছোঁ একদম দেখিছেনে মস্তকৈ থৈ দিছোঁ এইফালে মাছ ফ্ৰাই কৰি থৈছোঁ ধুনীয়া ধুনীয়াকৈ এইফালে মাছৰ পেটু অকণ আছে সেইকণো ভাজি এয়া ফুলকবি মাছৰ জোলকণ বৰ ধুনীয়া লাগে নহয় খাই এতিয়াও ছিজনত হয় নহয় গতিকে দেখাই আছোঁ দেই আপোনালোকক এয়া এইখিনি অকণ ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াতে কি দিম গম পাইছেনে ধুনীয়া ধুনীয়া সেউজীয়া মটৰ এতিয়া মটৰৰ ছিজন খুব খাব লাগে হয় নহয় মটৰ বাৰু এয়া মটৰ দি দিলোঁ ইয়াত এইখন জোল যে ইমান বেছি ভাল লাগে খাই মটৰ অকণ সৰহকৈ দি দিছোঁ এইটো গুচালে মানে ফুলকবি আলু বিলাহী আৰু মটৰ মাছ তিনিটাতে বঢ়িয়াছে খাম আৰু আজি দেই আৰু দেখাই আছোঁ স্পেচিয়েল লুকটো আৰু ফাইনেল লুকটো চব্জিখনৰ দেই আৰু পতাত নহৰু পিছাইছে দেখিছেনে আমাৰ পতাতহে পিছোঁ দেই আমি গান এটা ওলাইছে আলু কাটে মছলা বটাই সেই গানটো ইয়াৰ লগত মিলাই দিছোঁ আৰু দেই গাই দিছোঁ অকণমান দেখিছেনে মই মানে মেচিনত পিচিব নাজানো পটাত পিচি ভাল লাগে আমি এইটো মিক্সিত নিপিছোঁ আমি এনেকৈ পতাতে পিচি খাওঁ কি কৰিম আৰু দুখীয়া মানুহ আমি পতাতে পিচি খাওঁ আৰু মটৰৰ বাকলি চাটনি বনাম দেই দেখুৱা মটৰৰ বাকলি চাটনিটো খাইছে নাই জনাব দেই মটৰৰ বাকলি চাটনি মই হ'লে বিৰাট ভাল পাওঁ খাই দেই এইটো মটৰখিনি গুচোৱাৰ পিছত বাকলিটো এনেকৈ চিৰাবোৰ হেৰুৱাই আছোঁ আৰু দেই এয়া মটৰ আলু বিলাহী ফুলকবি তৰকাৰীখনৰ উতল আহি গ'ল এতিয়া মই ইয়াতে কি দিম জানে নাই গম পাইছে আৰু ধুনীয়াকৈ মাছ কিপিচ ইয়াত দি দিম এক পিচ দি দিলোঁ আৰু ইয়াতে মই আগতেই এটা বস্তু দি থৈছোঁ কি গম পাইছেনে মাছৰ যে মাথা এইটো মাথাটো আগতেই দি দিছোঁ মানে মাছৰ মাথাটো দিলে ৰসটো ধুনীয়া আহে জোলটো খাই মজা লাগে মানে সেইকাৰণে এয়া খালি মাছ দুপিচ পৰি গ'ল এয়া এনেকুৱা লাগিছে বাৰু তৰকাৰীখন বক বকনি উতলি এটা আহিছে যেনে দি দিলোঁ পৰি গ'ল এই তৰকাৰীখনৰ মানে ঠাণ্ডা দিনৰ এইটো তৰকাৰী জুতিটোৱে বেলেগ আৰু হয়নে বাৰু আৰু ইয়াতে লাষ্টত এটা ইনগ্ৰিডিয়েণ্টছ পৰিব আৰু সেইটো চবৰে প্ৰিয় চবৰে কাৰণে কি পৰিব ধনিয়া দি দিম আৰু লাষ্টত সেইটো ধুনীয়া লাগিব খাই বুজিছেনে এনেকুৱা কক বককৈ উতলি আছে একদম কালাৰটো ইমান ধুনীয়া হৈছে সেয়া আৰু দেখাই আছোঁ একদম ফাইনেল লুকটো মই দেই এয়া মোৰ মাছৰ জোল ৰেডি হৈ গ'ল দেই ইয়াতে ধনিয়া দি দিলোঁ নহ'লে ধনিয়া দিয়া নেদেখুৱালোঁ আৰু দেই এনেও দেখুৱাম আৰু ইয়াতো দিয়া দেখুওৱা নাই এয়া খুব ধুনীয়া লাগিছে কপকপীয়া এখন মাছৰ জোল আলু বিলাহী ফুলকবি আৰু ফুলকবিটো একদম মই ডাঙৰ ডাঙৰকৈ থৈছোঁ ইয়াত দেখিছেনে ফুলকবি পাহিবোৰ যে এটা এটা পাহি কৰি থৈছোঁ একদম ডাঙৰ ডাঙৰকৈ এয়া তাৰপিছত এইফালে বনাই আছোঁ মাছৰ তেলটো যে তাতো বনাই আছোঁ বেঙেনাৰ লগতে বেঙেনাৰ লগত বনাইছোঁ মাছৰ তেল গতিকে আজি আমাৰ দুপৰীয়াৰ খানা আৰু দেই মাছৰ তেলৰ লগত বেঙেনা ভজা তাৰপিছত ফুলকবি আলু বিলাহী মটৰ দি পেলাই এইকণ ধুনীয়া মানে একেবাৰে আটোন টোকাৰি এখন মাছৰ তৰকাৰী আৰু দেই এয়া দেখাই দিলোঁ আপোনালোকক এইটো মটৰৰ বাকলি চাটনি দেই মটৰৰ বাকলি চাটনি ৰেডি হৈ গ'ল খাবচোন এনেকৈ বঙালী ধনিয়া লাগিব খালি মান ধনিয়াটো যে সেইটো দিব লাগিব সৰহকৈ জলকীয়া দিব আৰু মটৰৰ বাকলিখিনি পিচি তাৰ সীতাটো পেলাই দিব লাগিব ৰসটো আছে ইয়াত দেই মটৰৰ বাকলি এইটো আমাৰ স্পেচিয়েল চাটনি আজি বিৰাট ধুনীয়া লাগে খাবলৈ এনেকৈ খাবচোন খালি বঙালী ধনিয়াটো অকণ সৰহকৈ লাগে আৰু সেইটো
কিন্তু আমাৰ দুপৰীয়া ৰেডি হৈ গ'ল ইফালে মোৰ ৰেডি হৈ গ'ল গম পাইছে এখন মাছৰ তৰকাৰী ৰেডি হৈ গ'ল দেই এয়া এখন মাছ ৰেডি হৈ গ'ল তাৰপিছতে ৰেডি হৈ গ'ল ইফালে মাছৰ তেল বেঙেনা দি ভজা এইটো যে মোৰ খুব প্ৰিয় আৰু এয়া গতিকে আৰু আমাৰ দুপৰীয়াৰ খানা চিম্পুল খানা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ যিহেতু মই কিবা এটা বনালে শ্বেয়াৰ কৰোঁৱেই গতিকে এয়া আমাৰ দুপৰীয়াৰ খানা দেই কিন্তু এইটো বনাই আপোনালোকে খাবই ধুনীয়া পাব তো বিৰাট ভাল পাব মটৰৰ বাকলিৰ চাটনি দেই স্পেচিয়েল মানে এইটোৱে আছিলে আৰু এইটো ফুলকবি মাছৰ জোলটো আৰু চবেই খায়েই মাছৰ তেল চবেই খায়েই কিন্তু মটৰৰ চাটনিটো চবেই খাইছে নাই মটৰৰ বাকলি সেইটো জনাব দেই কমেণ্টছ কৰি ধন্যবাদ